নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া ডিচেম্বৰৰ মাহ চলি আছে। এয়া পিকনিক আৰু ভ্ৰমণৰ উপযুক্ত সময়। আহক আজি আমি ভ্ৰমণৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ভ্ৰমণৰ উদ্দেশ্যসমূহ হ'ল জ্ঞান লাভ, আৱিষ্কাৰ, শিক্ষা লাভ, সত্যৰ সন্ধানত মুক্তি কামনা, স্বাস্থ্যৰ বাবে ভ্ৰমণ আৰু বিশ্ব ভাতৃত্ববোধৰ। শিক্ষা লাভ বা শিক্ষা জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে ভ্ৰমণ আৱশ্যক। কিতাপত পোৱা জ্ঞানে জীৱনৰ পূৰ্ণতা আনিব নোৱাৰে। বিভিন্ন ঠাই স্বচক্ষে দৰ্শন কৰি, জীৱন্ত চিত্ৰ চাই বা মানুহৰ সৈতে কথা পাতি প্ৰত্যক্ষ জ্ঞান আহৰণ কৰিব পাৰি। স্বাস্থ্যৰ বাবে ভ্ৰমণ। যিসকলে সাংসাৰিক নৈসৰ্গিক কাৰণত স্বাস্থ্য হেৰুৱায়, তেওঁলোকে হেৰুৱা স্বাস্থ্য ঘূৰাই পাবৰ বাবে স্বাস্থ্যকৰ ঠাইবোৰ ভ্ৰমণ কৰে। পৃথিৱীৰ বুকুত বহল পৰিৱেশত, বহল সমাজৰ সান্নিধ্যত মনলৈ স্বাভাৱিকতে প্ৰফুল্লতা ঘূৰি আহে। মনোৰম জলবায়ুৱে স্বাস্থ্য ঘূৰাই পোৱাত সহায় কৰে। মানসিক স্বাস্থ্য যেনে মানসিক চাপ, এনজাইটি, দুশ্চিন্তা দূৰ কৰি মানসিক শান্তি প্ৰদান কৰে ভ্ৰমণে। মনৰ ঋণাত্মক চিন্তা, নিগেটিভ যিবিলাক চিন্তা থাকে দূৰ কৰে, যাৰ ফলত ডিপ্ৰেশ্যনৰ পৰাও মুক্তি লাভ কৰা যায়। তদুপৰি ভ্ৰমণত খোজ কঢ়া বা নাও চলোৱা বা বিভিন্ন ধৰণৰ এক্টিভিটিবিলাকৰ পৰা শাৰীৰিক স্বাস্থ্যও ভালে থাকে। ভ্ৰমণত ব্যক্তি এজনে নিজকে আৱিষ্কাৰ কৰাৰ সুযোগ পায় আৰু তেওঁৰ চিন্তা আৰু অনুভৱৰ উদ্ভাৱন ঘটে। ভ্ৰমণে নতুন অভিজ্ঞতা দিয়ে। বিভিন্ন সংস্কৃতি, সাজপাৰ, খাদ্যাভ্যাস, জীৱনশৈলী আদিৰ আভাস পোৱা যায় ভ্ৰমণৰ দ্বাৰা। ভ্ৰমণে ব্যক্তিত্ব বিকাশত সহায় কৰে। বিভিন্ন চিন্তাধাৰা ব্যক্তিৰ মাজত মত বিনিময়ৰ ফলত জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। ইয়ে সামাজিক বান্ধনত সহায় কৰে। ৰাষ্ট্ৰসংঘই দেশ ভ্ৰমণক বিশ্বশান্তিৰ পাৰপাত্ৰ অৰ্থাৎ পাছপৰ্ট টু ৱৰ্ল্ড পিচ বুলি অভিহিত কৰি বিশ্ববাসীক দেশ ভ্ৰমণৰ প্ৰতি উৎসাহিত কৰি তুলিছে। ফলত এনে ভ্ৰমণে মানুহৰ মাজত পাৰস্পৰিক সহিষ্ণুতা আৰু সহযোগিতাৰ ভাৱ যোগাই তুলি বিশ্বশান্তিৰ প্ৰতিষ্ঠাত যথেষ্ট অৰিহণা যোগাইছে। আজিৰ যান্ত্ৰিকতাৰ যুগত ভ্ৰমণ অতি আৱশ্যকীয় বিষয়। বছৰেকত আমি অন্ততঃ এবাৰ হ'লেও ভ্ৰমণ কৰাটো উচিত। আমাৰ সময় আৰু অৰ্থনৈতিক সামৰ্থ্য অনুসৰি আমি ভ্ৰমণ কৰা উচিত। যি ভ্ৰমণে আমাক মানসিকভাৱে যথেষ্ট সহায় কৰে, মানসিক স্বাস্থ্য গঢ়াত যথেষ্টখিনি সহায় কৰে। বিভিন্ন ব্যক্তিৰ মাজত কথা বৰ্তাই আমাৰ ব্যক্তিত্বৰো বিকাশ ঘটে। বিভিন্ন মনৰ মানুহ, বিভিন্ন ঠাইৰ মানুহ, বিভিন্ন ভৌগোলিক পৰিৱেশৰ মানুহৰ লগত আমাৰ যেতিয়া ভাৱ বিনিময় হয়, তেতিয়াই আমাৰ মনটো বিভিন্ন ধৰণে বহল দৃষ্টিভংগীৰে যায়। আমাৰ ঠেক মনোবৃত্তিবিলাক, আমাৰ মনৰ সৰু সৰু কিছুমান দুশ্চিন্তাবিলাক মই ভাবোঁ এই ভ্ৰমণে দূৰ কৰাত সহায় কৰে। আৰু আজিৰ যান্ত্ৰিকতাৰ যুগত, বিভিন্ন চিন্তা ভাৱনাৰ যুগত যদি আমি ভ্ৰমণ কৰোঁ, তেতিয়াহ'লে আমি মানসিক প্ৰশান্তি লাভ কৰাৰ লগতে যথেষ্টখিনি শাৰীৰিক উন্নতিও ঘটিব। ধন্যবাদ।